লাগিব ফৰেষ্টত আমি এপ্লাই কৰিলে বা ইণ্টাৰভিউ দিলে 26 কিলোমিটাৰ হওক বা 16 কিলোমিটাৰ হওক আমি ফৰেষ্টত খোজ কাঢ়িব লাগিব আৰু বয়সৰ কথা গম পাই 18 বছৰৰ পৰা 40 বছৰলৈকে আমি ফৰেষ্টত এপ্লাই কৰিব পাৰিম গতিকে বহুত বেছি ভাল খবৰ ফৰেষ্টৰ যেটো নিউ ভেকেন্সি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু এটা ভাল খবৰ লৈ আহিছোঁ অলৰেডি এই খবৰটো গম পাইছে যদিনো তথাপিও এই বিষয়টোৰ পৰা পুনৰবাৰ মানে অৱগত আপোনালোকক কৰিব বিচাৰিছোঁ বা কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ মোৰ চেনেলৰ জৰিয়তে আৰু কথাটো হ'ল আমাৰ বৰ্তমান অসম আৰক্ষী ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে বা চলি থাকিব 10 মেত এপইণ্টমেণ্ট হ'ব সেই কথাখিনি গম পাইছে কিন্তু এটা কথা হ'ল আমাৰ অসমৰ পৰা অসম পুলিচৰ চাকৰি পাব প্ৰায় 5000 কেণ্ডিডেট বা 5500 কেণ্ডিডেট বাকিটো বহুত হাজাৰ কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকৰ লিষ্টত নাম আহিব নে নাহে এই কথাখিনিৰ কাৰণে ৱেইট কৰি আছে কিন্তু বহুত হাজাৰ সেই ইমান লাখ কেণ্ডিডেটৰ নাম নাহে নাম আহিব বা চাকৰি হ'ব সেই 5000 বা 6000 যি পোষ্ট আছে সেইখিনি কেণ্ডিডেটে আমাৰ অসম আৰক্ষীত চাকৰি পাব কিন্তু বাকি কেণ্ডিডেটখিনিৰ কি হ'ব বা যিসকলৰ নাম নাহিব বা লিষ্টত নাহে বা যিসকলে ফেইল কৰিছে ফিজিকেলি হওক বা আগন্তুক দিনবোৰতো যদি ৰিটেন ফেইল কৰে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে ভাল খবৰ হয়তো খবৰটো গম পাইছে যে আমাৰ আসাম ফৰেষ্টত নতুনকৈ পদ মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যেকখন মিটিং বা য'তেই নাযাওক কিয় বহুত কেণ্ডিডেটে সোধে বা ভাষণ কিছুমানে ছ'চিয়েল মিডিয়াতো তেখেতে নিজৰ ফেচবুক লাইভত কৈ দিয়ে বাকি সংবাদ মাধ্যমৰ আগত নিউজবিলাকতো পায়ে থাকে মুখ্যমন্ত্ৰী মহোদয় কৈয়ে থাকে যে আমাৰ নতুনকৈ আকৌ 50000 আহিব 35000 আহিব তেনেকৈ কৈ থাকে মানে মেইন বিষয়টো এইটোৱে হ'ল যে আমাৰ এই যিটো ৰিক্ৰুটমেণ্ট চলি আছে পুলিচৰ কথাটো কৈছোঁ এই এপইণ্টমেণ্টখিনি হ'ব গোটেইখিনি কাম ক্লিয়াৰ কৰিব 10 মেত বা তাৰ আগতে মাৰ্চ বা ফেব্ৰুৱাৰী লাষ্ট বা হয়তো মাৰ্চ মাহত আপোনালোকে ধৰি থ'ব পাৰে মাৰ্চ মাহতে আমাৰ নতুনকৈ পদ মুকলি কৰা হ'ব বন বিভাগৰ কাৰণে আৰু আমাৰ এই বিজেপি চৰকাৰখনৰ যিহেতু কাৰ্যকাল সমাপ্ত হ'বলৈ গৈ আছে গতিকে সমাপ্ত হোৱাৰ আগতে মই পুনৰবাৰ কৈছোঁ 3000 মান ধৰি থ'ব পৰা ফৰেষ্টত আৰু সেই ফৰেষ্টৰ জানাই ক'ত কেনেকুৱা ওলায় APFত ওলাব যিসকলে নাজানে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকলৰ নাম নাহিব পুলিচত বা যিসকলে ৱেইট কৰি আছে যিসকলে ফেইল কৰিছে তেওঁলোকে মই পুনৰবাৰ কৈছোঁ হতাশ হোৱাৰ প্ৰয়োজন নাই 3000 প্লাছ ভেকেন্সি ধৰি থ'ব পৰা আৰু এই ভেকেন্সিখিনি ওলাব হয়তো মাৰ্চ মাহত ওলাব আৰু তেওঁ বৰ্তমান যিখিনি আমাৰ কথা কৈ আছে 50000 35000 যিখিনি এপইণ্টমেণ্ট হ'ব 10 মেত হ'ব আৰু সেই এপইণ্টমেণ্ট হোৱাৰ আগতে নতুনকৈ ফৰেষ্টৰ 3000 পদ আৰু সেইখিনি 3000 পদৰ বিভাগসমূহ জানে ফৰেষ্ট গ্ৰেড 1ত ওলাব গ্ৰেড 1টো 300 250 তেনেকৈ ওলাই যাব পাৰে গ্ৰেড 1 মানে SI আৰু SI জানাই মই SI কোৱালিফিকেশ্যন SI চিলেকশ্যন প্ৰচেছটোৰ কথা ক'ম গ্ৰেড 1ত ওলাব আৰু যিটো আমাৰ APF কনষ্টেবল আৰু APF কনষ্টেবলত ওলায় আমাৰ 10 পাছ মানে এটা কনষ্টেবলৰ হয় APF কনষ্টেবল গতিকে সেই 10 পাছৰ APFত পোষ্ট ওলাব সেইটো 10 পাছ আমি কোৱালিফিকেশ্যন লাগে আমি এপ্লাই কৰিব পৰাকৈ বাকী আৰু ফৰেষ্ট গাৰ্ডত ওলাব আৰু ফৰেষ্ট গাৰ্ডৰ কথাটো গম পায় ফৰেষ্ট গাৰ্ডত ঠিক SIতকৈ কোনো গুণে কম নহয় মানে 1 ষ্টাৰ পায় সেইটো হায়াৰ ছেকেণ্ডেৰী পাছ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইটো ফৰেষ্ট গাৰ্ডৰ ওলাব তিনিটাকৈ বিভাগ ওলাব ফৰেষ্ট গাৰ্ড ফৰেষ্ট গ্ৰেড 1 আৰু APF কনষ্টেবল এই তিনিটা বিভাগৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা এই তিনিটা বিভাগত এপ্লাই কৰিবলৈ আমাৰ গোটেই প্ৰচেছটো কেনেকুৱা কি ধৰণৰ হয় কেনেকুৱা আমাৰ গোটেই কামবিলাক চলাব বাকী ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া শেষ হোৱা পৰ্যন্ত কেনেকুৱা কি ধৰণৰ হয় চিলেকশ্যন প্ৰচেছটো গোটেইখিনি কথা ক'ম যিহেতু অসমত নতুনকৈ আৰু ফৰেষ্টৰ পদ ওলাবলৈ গৈ আছে চিলেকশ্যন প্ৰক্ৰিয়াটোৰ বিষয়ে জানিব পাৰিবা আজি মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিবা শেষলৈকে চাই থাকিবা ফুল নটিফিকেশ্যনৰ সৈতে দেখুৱাম যে আমাৰ 2023ত যিখিনি ফৰেষ্টৰ পদ ওলাইছিল ঠিক সেম তেনেকুৱা প্ৰচেছেই হ'ব আৰু ফৰেষ্টত খোজ কাঢ়িব লাগে ৰানিং লং জাম্প এইবোৰ মৰাৰ পাছতে আমাৰ খোজ কাঢ়িব লাগে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু এটা মই ফুল নটিফিকেশ্যনৰ সৈতে দেখুৱাব বিচাৰিছোঁ যে ফৰেষ্টৰ চিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা হয় ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব এইখনে হৈছে আসাম ফৰেষ্টৰ অফিচিয়েল নটিফিকেশ্যন আৰু এইখন নটিফিকেশ্যনৰ 2023ৰ আছিলে ইয়াত পদ ওলাইছিলে APF কনষ্টেবল ফৰেষ্ট গাৰ্ড ড্ৰাইভাৰ বাকী APF কনষ্টেবলৰ কথা কৈছোঁ ফৰেষ্ট গ্ৰেড 1 মানে বহুকেইটা বিভাগত যিহেতু পদ ওলাইছিল আৰু এই পদখিনিৰ কথা গম পাইছে ক'ত কিমান ওলাইছে সেইখিনি কথা গম পাইছে কিন্তু এইবাৰ প্ৰায় 3000 মান পদ অহাৰ সম্ভাৱনা আছে হয়তো কম বা বেছি অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু ভেকেন্সি যে আহিব সেইটো চিয়ৰ সেইটো যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল এতিয়া কোনটো বিভাগৰ আমাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা আমি সেই কথাখিনি আমি যিহেতু জনাব লাগিব বা কেণ্ডিডেটখিনিয়ে সেই বিষয়টোৱে যিহেতু জানিবলৈ ৱেইট কৰি আছে যিসকলে জানেতো জানে কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু ফৰেষ্টৰ পুলিচতকৈ সম্পূৰ্ণ প্ৰায় প্ৰচেছটো বেলেগ ইয়াত চিন আপ নাথাকে আৰু ইয়াত আমি খোজ কাঢ়িব লাগিব ল'ৰাই হওক লাগিলে ছোৱালী হওক গতিকে খোজ কঢ়াখিনি কথা আমি পাতিব চেষ্টা কৰিম আমি ইয়াত কোনো 1 কিলোমিটাৰ 2 কিলোমিটাৰ খোজ কাঢ়িব নালাগে বহুত ইয়াত খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ আমি খোজ কাঢ়িব লাগিব গোটেইখিনি সবিশেষ ক'ম ল'ৰা ছোৱালী ক'ত কিমান মাৰ্ক পায় নাপায় কোনটো প্ৰচেছ কেনেকুৱা ৰানিং লং জাম্প বা ৰিটেন টেষ্ট কেনেকুৱা কি ধৰণৰ হয় নহয় বয়সৰ কথা বা এক্সট্ৰা মাৰ্ক ক'ত কিমান পায় নাপায় গোটেইখিনি সবিশেষ ক'ম
নটিফিকেশ্যনৰ সৈতে যিহেতু 2025 যিহেতু ছেইম এনেকুৱা নটিফিকেশ্যন ওলাব সম্পূৰ্ণ একে ছেইম ইয়াত মানে ফিল আপ কৰিব নটিফিকেশ্যনখনত এতিয়া মই ক'ব বিচাৰিছোঁ যে কোনটো পষ্টত কেনেকুৱা চিলেকশ্যন হ'ব বা কোনটো কিমান মাৰ্ক হ'ব ইয়াত পোনপ্ৰথমতে মন কৰিবা এইবাৰ যিখিনি পষ্ট ওলাব যিমানেই নোলাওক কিয় কিন্তু পষ্ট ওলালে ফৰেষ্ট গ্ৰেড 1 বা APF কনষ্টেবল ফৰেষ্ট গাৰ্ড এইখিনিতো আহিবই এতিয়া ফৰেষ্ট গ্ৰেড 1টো হৈছে মানে এটা SI লেভেলৰ চাকৰি সেইটো 2 ষ্টাৰ হয় আৰু এই পষ্টত আমি এপ্লাই কৰিবলৈ হ'লে আমাক গ্ৰেজুৱেশ্যন লাগিব মানে আমি BA পাছ কৰিব লাগিব আৰু এইখিনিত পষ্টত আমি চিলেকশ্যন প্ৰচেছটো আমাৰ 40 নম্বৰ হ'ব ফিজিকেল টেষ্ট 1600 মিটাৰ ৰানিং বাকী আমাৰ যিটো আমাৰ লং জাম্প আছে 16.5 ফুট ঠিক তেনেকুৱাই বাকী ৰিটেন টেষ্ট হ'ব 100 মাৰ্কৰ NCC যদি আছে 5 নম্বৰ পাবা অৰেল বা এটা ভাইবা টেষ্ট লোৱা হ'ব 5 নম্বৰ টোটেল 150 মাৰ্কৰ হ'ব ফৰেষ্টৰ গ্ৰেড 1 যিটো SI লেভেলৰ চাকৰি SI চাকৰি সেইটো 2 ষ্টাৰ আৰু বাকী ফৰেষ্টৰ APF কনষ্টেবল বাকী ফৰেষ্ট গাৰ্ডটো হৈছে 1 ষ্টাৰ সেইটো পায় SIতকৈ কোনো গুণে কম নহয় মানে অলপমান ইফাল সিফাল হয় কিন্তু ফৰেষ্ট গাৰ্ডৰ এইটো 1 ষ্টাৰ পায় আৰু ফৰেষ্ট গাৰ্ডত আমি এপ্লাই কৰিবলৈ হ'লে 12 পাছ লাগিব আৰু APF কনষ্টেবল আমি 10 পাছ হ'লে এপ্লাই কৰিব পাৰিম কিন্তু এটা ইম্পৰ্টেণ্ট কথা বা এটা ভাল লগা কথা আমি 12 পাছ কৰিয়ে যে এটা ASI হ'ব পাৰি বা 1 ষ্টাৰ যে চুব পাৰি সেইটো কাৰণে এটা ভাল লগা বিষয় হয় গতিকে ফৰেষ্ট গাৰ্ড আৰু APF কনষ্টেবলৰ টোটেল চিলেকশ্যন প্ৰচেছটো হ'ব 100 মাৰ্কৰ আৰু ফিজিকেল হ'ব 40 নম্বৰ আৰু 40 নম্বৰ ৰানিং লং জাম্প এইবোৰে থাকিব ইয়াত কোনো ধৰণৰ চিন আপ নাথাকে 3200 মিটাৰ ৰানিং বা 14 মিনিট সেইখিনিয়ে থাকে 16.5 ফুট লং জাম্প ইয়াত কোনো ধৰণৰ একো সাল সলনি কৰা নহয় ল'ৰা হওক লাগিলে ছোৱালী হওক পুলিচত যি ফিজিকেল প্ৰচেছ হৈছিল ফৰেষ্টতো ছেইম ফিজিকেল হ'ব ইয়াত খালি চিন আপটো নাই আৰু এতিয়া ৰিটেন টেষ্টটো হ'ব 50 মাৰ্কৰ হ'ব বা NCC যদি আছে 5 নম্বৰ অৰেল বা এটা ভাইবা টেষ্ট লোৱা হ'ব 5 নম্বৰ টোটেল 100 মাৰ্কৰ হ'ব ফৰেষ্টৰ গাৰ্ড বা APF কনষ্টেবল আৰু ইয়াৰ পিছত আহিছে 3 নম্বৰ ড্ৰাইভাৰ কনষ্টেবলৰ ড্ৰাইভাৰখিনিৰ ক্ষেত্ৰতো কনষ্টেবলৰ যিখিনি ৰিক্ৰুটমেণ্ট হ'ব বা যিখিনি পদত এপ্লাই কৰিছে ঠিক ছেইম কেণ্ডিডেটে ড্ৰাইভাৰসকলৰ প্ৰচেছটো হ'বগৈ আৰু মন কৰিব আৰু ফিজিকেল ড্ৰাইভাৰখিনি হ'ব ঠিক একেই 40 মাৰ্কৰ ড্ৰাইভিং বা স্কিল টেষ্টটো যিহেতু লোৱা হ'ব তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে ড্ৰাইভাৰখিনি 10 নম্বৰ আৰু ৰিটেন টেষ্টটো 50 মাৰ্কৰ NCC 5 নম্বৰ অৰেল বা ভাইবা টেষ্টটো 5 নম্বৰ টোটেল 110 নম্বৰ এতিয়া ক'ত কিমান কেনেকুৱা চিলেকশ্যন প্ৰচেছ কোনটো মাৰ্ক কেনেকুৱা SI হওক বা APF কনষ্টেবল ফৰেষ্ট গাৰ্ড এই কথাখিনি গম পাইছে কিন্তু তাৰ উপৰি আমি কিছুমান কথা আমি মন কৰিব লাগে বিষয় যে কোনটো পষ্টত আমাৰ বয়স কেনেকুৱা বা খোজ কঢ়াটো কিমান যিহেতু আমি খোজ কাঢ়িব লাগিব ফৰেষ্টৰ এইখিনি পদত আমি এপ্লাই কৰিলে বা আমি ইণ্টাৰভিউ দিলে আমি খোজ কাঢ়িব লাগিব গতিকে এতিয়া মন কৰিব যে আমি ফিজিকেলত এটা ভাল নম্বৰ পালেও নহ'ব ফিজিকেলত আমি পাছ কৰিলেও নহ'ব আমি খোজ কঢ়াটো আমি পাছ কৰিব লাগিব কাৰণ খোজ কঢ়াত কোনো ধৰণৰ মাৰ্ক নাথাকে তথাপি সবিশেষ গোটেইখিনি কম গোটেই ইনফৰ্মেশ্যন পাব ভিডিঅ'টো অকণ দীঘল হ'লে বা কথাখিনি যদিও স্পীড কৰিছোঁ তথাপি বুজিবলৈ চেষ্টা কৰিব কাৰণ নটিফিকেশ্যনৰ সৈতে যিহেতু বুজাব চেষ্টা কৰিছোঁ জাষ্ট মটিভেশ্যন পাওক যাতে কেণ্ডিডেটখিনিয়ে কোনো ধৰণৰ হতাশ নহয় কাৰণ ফৰেষ্টৰ পষ্ট আহিব চিয়'ৰ আহিব কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে আৰু এতিয়া মই ক'বলৈ আহিছোঁ এই পষ্টখিনিত আমি এপ্লাই কৰিলে আমাৰ বয়সটো কেনেকুৱা কি ধৰণৰ দিয়া হ'ব 2025ত হয়তো 2025ত বয়সটো হয়তো ঠিক আগৰ দৰে দিয়া হ'ব হয়তো বয়স কিছুমানৰ যিসকলৰ বয়স বাঢ়ি গৈছে হয়তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব কিন্তু যিসকলৰ বয়স হোৱা নাছিল হয়তো 2025ত তেওঁলোকৰ বয়স হ'বগৈ এতিয়া মন কৰিব আমাৰ ইয়াত হাইটৰ জেনেৰেল OBC MOBC SC মেলৰ হাইট লাগিব 163 ফিমেলৰ হ'লে 150 আৰু ST হিলছ ST প্লেইন এৰিয়াৰ 150 মেল আৰু ফিমেল হ'লে 145 আৰু চেষ্টৰ 79 বা 80 to 85 সেইটো ধৰি থোৱা আৰু বাকী হাইটৰ কথা যদি ক'বলৈ যাওঁ এইটো গম পাইছে APF কনষ্টেবল ড্ৰাইভাৰ 160 to 56 বাকী এইখিনি কথা গম পাইছে হাইট ক'ত কিমান লাগিব আপোনালোকে স্ক্ৰীনশ্বট মাৰি নিজে চাই ল'ব পাৰিব কোনটো পষ্টত কেনেকুৱা হাইট বিচৰা হয় নহয় আৰু বাকী এতিয়া আহিছোঁ আমাৰ বয়সৰ কথালৈ এতিয়া বয়সৰ কথা লিখা হৈছে চাওক ইয়াত ফৰ দ্য পষ্ট ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গাৰ্ড ড্ৰাইভাৰ 18 বছৰৰ পৰা 40 বছৰলৈকে 18 বছৰৰ পৰা 40 বছৰলৈকে ফৰেষ্টৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড এণ্ড ড্ৰাইভাৰখিনি ইয়াত কথা গম পাইছে আৰু ইয়াত 1983 যথেষ্ট ইয়াত বয়স দিয়া হৈছে আৰু APF কনষ্টেবল আৰু ড্ৰাইভাৰখিনিৰ কাৰণে APF কনষ্টেবল ড্ৰাইভাৰখিনিৰ কাৰণে অনলি 18 বছৰৰ পৰা 25 বছৰ জেনেৰেল বাকী ST SC 3 বছৰ 5 বছৰ এই চিলেকশ্যন পাব কিন্তু ফৰেষ্টৰ যিটো গ্ৰেড 1 SI হয় আৰু বাকী ফৰেষ্ট গাৰ্ডত আৰু সেইখিনিৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব এতিয়া বয়সৰ কথা গম পাইছে ক'ত কেনেকুৱা কি হয় নহয় খালি এই পষ্টখিনি যদি ওলাই হয়তো মাৰ্চ মাহত ওলাব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে জানিব কেতিয়া উলিয়াই নোলিয়াই কিন্তু এই পষ্টখিনি নহয় এখন হৈছে যোৱাবাৰ নটিফিকেশ্যন মই পুনৰবাৰ কৈছোঁ এইবাৰ যদি পষ্ট ওলাই হয়তো যোৱাবাৰতকৈ অলপমান বেছি ওলাব পাৰে হয়তো অলপমান ইফাল সিফাল হ'ব পাৰে ভেকেঞ্চিৰ ক্ষেত্ৰত কিন্তু ক'ত কিমান ওলাই ডাইৰেক্টলিটো আমি ক'ব মানে ডাইৰেক্টলি যিহেতু আমি ক'ব নোৱাৰিম কিন্তু এটা কথা চিয়'ৰ যে ফৰেষ্টৰ পষ্ট ওলাব সেইটো খুব সোনকালে নটিফিকেশ্যন আহিব যেতিয়াই নটিফিকেশ্যন ওলাই হয়তো খুব সোনকালে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ
প্ৰচেছটো সম্পূৰ্ণ কৰিব মানে 2023 যিটো ৰিক্ৰুটমেণ্ট হৈছে 4-5 মাহত গোটেই এপইণ্টমেণ্ট পৰ্যন্ত ক্লিয়াৰ হৈ গৈছে এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি গতিকে এইবাৰ ঠিক তেনেকৈ হ'ব কাৰণ 2026 যিহেতু ইলেকশ্যন হ'বলৈ গৈ আছে 2025 শেষলৈ হয়তো নৱেম্বৰ ডিচেম্বৰলৈ ক্লিয়াৰ কৰিবগৈ 2026 একদম নাপায় সেইটো চিয়'ৰ কাৰণ ইলেকশ্যন হ'ব ইলেকশ্যনত গোটেই অসম চৰকাৰ যিহেতু ব্যস্ততা হৈ যাব গতিকে 2026 নাপাবগৈ 2025 গোটেইখিনি কাম ক্লিয়াৰ হ'ব আৰু মেল হওক ফিমেল হওক ফিজিকেল অনলি 40 নম্বৰে হ'ব বাকী এটা ৰানিং লং জাম্প 3200 মিটাৰ 1600 মিটাৰ লং জাম্প মানে 1600 মিটাৰ যিটো ৰানিং হয় সেইখিনি কথা গম পাইছে ছেইম একেই মানে ইয়াত হয়তো ক'ব নালাগে আৰু ইমান ক'ত কিমান হয় নহয় সেইখিনি কথা গম পাইছে 3200 মিটাৰ 14 মিনিট কিবা কিবি এইবিলাক টাইম চাইমৰ কথা জানে চবতে 20 নম্বৰকৈ থাকে ইয়াত ধুনীয়াকৈ দেখিছে আপোনালোকৰ নটিফিকেশ্যনখন মই নটিফিকেশ্যনখনৰ মতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ ফিমেলৰ হ'ব 1600 মিটাৰ ৰানিং 8 মিনিট থাকিব লং জাম্প 4.5 ফুট ঠিক তেনেকুৱাই খালি পষ্টখিনি ওলাবলৈ দিয়ক খালি ধৈৰ্য নেহেৰাব নটিফিকেশ্যন আহিব খুব সোনকালে আহিব যিসকলৰ নাম নাহিব পুলিচত তেওঁলোকৰ কাৰণে ভাল হ'ব ভিডিঅ'টো মানে তেওঁলোকে কেণ্ডিডেটখিনি জাষ্ট মটিভেশ্যন পাওক তাৰ বাবে মই ভিডিঅ'টো পষ্ট কৰিছোঁ বহুতে যিহেতু বিচাৰি আছে নিউ ভেকেঞ্চি আহিব নাহিব আহাতটো আহিব চিয়'ৰ কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ অফিচিয়েল আপডেট পোৱা নাই আৰু ফৰেষ্টৰ যিটো গ্ৰেড 1 মানে ৰিটাৰ্ণ এক্সাম হ'ব তাত কিন্তু নিগেটিভ মাৰ্কিং হ'ব এইটো 1 নম্বৰকৈ নিগেটিভ মাৰ্কিং থাকিব এইটো দেখিছে কোনটো ছাবজেক্ট ক'ত কিমান আহিব নাহিব ৰিটাৰ্ণ এক্সামিনেশ্যনৰ ডিটেইলছ ফুল দিয়া হৈ আছে আৰু 26 কিলোমিটাৰ এতিয়া আছোঁ মেইন কথালৈ যিহেতু মই খোজ কঢ়াৰ কথাটো কৈছোঁ ৱাকিং টেষ্ট ফৰ দ্য পোষ্ট ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গাৰ্ড ফিজিকেল পাছ কৰাৰ পিছত আমাক খোজ কাঢ়িব লাগিব আৰু এই খোজ কঢ়াত কোনো ধৰণৰ আমাৰ মাৰ্ক নাথাকে 26 কিলোমিটাৰ ল'ৰাসকলে খোজ কাঢ়িব লাগিব টাইম থাকিব 4 ঘণ্টা আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িব টাইম থাকিব 4 ঘণ্টা যোৱাবাৰ আমাৰ কাহিলীৰ পৰা খোজ কাঢ়িবলৈ দিয়া হৈছে কাহিলীৰ পৰা পানী খেতি এনেকুৱা জেগা আছে পাহাৰীয়া এলেকাত আৰু যোৱাবাৰ খোজ কাঢ়িবলৈ দিয়া হৈছে তথাপি বহু কেণ্ডিডেট পাছ কৰিছে আৰু পাছ কৰিলে তাৰপিছত যদি গোটেই তেওঁলোকৰ মাৰ্ক বা গোটেইখিনি ৰিটাৰ্ণ টেষ্টৰ পৰা আদি কৰি ফিজিকেল মাৰ্ক গোটেইখিনি যদি ঠিক থাকে মানে তেওঁলোকৰ মানে নামটো মেৰিটত আহিব দি চিয়'ৰ কিন্তু এই যিটো আমাৰ খোজ কঢ়া এইটো কোনো ধৰণৰ মাৰ্ক নাথাকে জাষ্ট আমি কোৱালিফাই হ'ব লাগে কোনো ধৰণৰ তুমি ৰানিং কৰি যোৱা 1600 কিলোমিটাৰ মানে 26 কিলোমিটাৰ তুমি খোজকাঢ়ি যোৱা সেইটো তোমাৰ কথা জাষ্ট 4 ঘণ্টাত আমি 26 কিলোমিটাৰ কমপ্লিট কৰিব লাগে ঠিক তেনেকুৱা নিচিনা কথা বাকী গোটেইখিনি মাৰ্কৰ কথা গম পাইছোঁ মই নটিফিকেশ্যনখন দেখুৱাই আছোঁ মুখে যিমান পাৰে সিমানখিনি কথা বুজাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় মন কৰিব পাৰিছে বাকী ঠিক তেনেকুৱা খুব সোনকালে ভেকেঞ্চি ওলাব নিশ্চয় 2025 এটা ভাল খবৰ আহিব ভেকেঞ্চিক লৈ অসম চৰকাৰৰ হয়তো পুলিচৰ নাহিলেও ফৰেষ্টৰ অহাৰ চিয়'ৰ পাই সম্ভাৱনা আছে আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ ভিডিঅ'সমূহ যিমান পাবলৈ সিমান মই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ যদি কিবা বুজিবলৈ বাকী আছে তেনেহ'লে কমেণ্ট কৰিবা নেক্সট এটা ভিডিঅ'ত আকৌ বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো মই পুনৰবাৰ কৈছোঁ বুজিব নিশ্চয় ট্ৰাই কৰিলা বা বুজি পাইছে এখন নটিফিকেশ্যন 2023 হয় 2024-25 নহয় 25 আহিব খুব সোনকালে আহিব অসম চৰকাৰে যেতিয়াৰ পৰা এই আমাৰ বিজেপি চৰকাৰখনে যেতিয়াৰ পৰা কাম কাজবিলাক চলাই আছে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত গতিকে বহুখিনি ভাল কাম আগবঢ়াই লৈ গৈছে চৰকাৰখনে গতিকে চৰকাৰখনক সমৰ্থন কৰা গতিকে নিশ্চয় ভাল কাম কৰি আছে দেখিছে ইমান লাখ হাজাৰ ভেকেঞ্চি উলিয়াই আছে অসম চৰকাৰখনে অৰ্থাৎ বিজেপি চৰকাৰখনে গতিকে মুখ্যমন্ত্ৰী মহোদয় থকালৈকে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্টসমূহ আহিব গতিকে বহুতো কেণ্ডিডেট বা বহুতো নিবনুৱা সমস্যা আমাৰ অসমৰ পৰা দূৰ হ'ব বাকী বিশেষ একো নকওঁ জাষ্ট মই নটিফিকেশ্যনখন দেখুৱাইছোঁ মুখে যিমান পাৰে সিমান ক'বলৈ চেষ্টা কৰিছোঁ ক'ত কিমান হয় নহয় কেনেকুৱা পোষ্ট ওলাব নোলাব প্ৰায় 3000 মান ধৰি থ'ব পাৰে হয়তো কম বেছ হ'ব পাৰে মই পুনৰবাৰ কৈছোঁ বাকী বয়সৰ ক্ষেত্ৰত যিটো গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ড এইটো 18 বছৰৰ পৰা 40 বছৰলৈকে বাকী কোৱালিফিকেশ্যন 10 পাছ 12 পাছ BA পাছ যিয়ে নোহোৱাকৈ এপ্লাই কৰিব পাৰিব এই পষ্টখিনিত বাকী ভিডিঅ'টোত ইমানেই আছিলে ভিডিঅ'টোত শেষত পুনৰবাৰ কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিবা কাৰণ এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্ট হয় যদি শ্বেয়াৰ কৰিলে তেতিয়া নিশ্চয় অকণমান ভাল লাগে গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিবা ধন্যবাদ জয় অসম